এই গান শুনা মানুহবিলাক অলপ ৰোমান্টিক হয় অবভিয়াছলি আৰু মানুহৰ জীৱনত প্ৰেম কিমান প্ৰয়োজন ব্যৰ্থ মানুহবিলাকে বেছি সাকসেসফুল হয় আৰু ব্যৰ্থ মানুহবিলাক বেছি ৰোমান্টিক হয় তেনেকুৱা ধৰণৰ ধাৰণা এটা আছে নেকি কিমান আই লাভ ইউ ক'ব লাগে আৰু চকুৰ ভাষাত বুজি পোৱা না এই কথাটো কেতিয়াবা মনত আহে নে নাহে যে 30 ছেকেণ্ডৰ গান কৰিবলগীয়া হ'ব নেকি কেতিয়াবা বা যিসকলে নাচি থাকে আগফালে তেওঁলোকে ধৰক গানটোৰ আৰম্ভণি বা তেওঁলোকে ধৰিব পৰা নাই এইটো কোনটো গান যে সেই 30 ছেকেণ্ড পাৰ্টখন আহিলে তেতিয়া তেওঁলোকে গম পালে এইটো গান তাৰ পাছত নাচিবলৈ আৰম্ভ কৰে মানে পৃথিৱীটোৰ চব মানুহে বৰ্ণালীকো ভাল নাপায় নে পায় নাই 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 নাপায় তেজতো লিপছ মিলাই হয় কিবা ক'ব মন আছে নেকি তাৰপিছত যেতিয়া ষ্টেজত গৈ তেওঁলোকে ৰাইজক ঠগে মই ঠগ বুলিয়ে কৈছোঁ ঠগুৱা বুলিয়ে কৈছোঁ সেইটো কৰিব নাপায় গীতবোৰ কনফিডেন্স যদি নাই তেতিয়াহ'লে শিকক নমস্কাৰ মই কুমুদ দাস আজি এই শীতৰ সন্ধিয়া আমাৰ লগত এগৰাকী অতিথি আপোনালোকৰ আটাইৰে প্ৰিয় আৰু পৰিচিত বৰ্ণালী কলিতা বৰ্ণালী স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ ধন্যবাদ কুমুদা আৰু বৰ্ণালী কলিতাৰ আজিৰ তাৰিখত এটা নতুন পৰিচয় হৈছে মানে মই যেনেকৈ মোক কোনোবাই কয় ডক্টৰ কুমুদ দাস বুলি বৰ্ণালীকো ডক্টৰ বৰ্ণালী কলিতা শুভেচ্ছা জনাইছোঁ প্ৰথমে সেইটো কাৰণে আৰু আজিৰ তাৰিখত বৰ্ণালী ইমান বেছি গান মানে 8-10 হাজাৰ গান হৈছে মোৰ মানে মই কনফিউজ হৈছোঁ আজি মোৰ শ্ব' ভাল নহ'ব নেকি মানে মানুহে বিচৰা গানকেইটা মই গাবলৈ দিব নোৱাৰিম নেকি তেনেকুৱা লাগিছে হয় গান বহুত হৈছেগৈ গাঁৱতেগৈ আৰু সেই আপোনালোকৰ মৰম আশীৰ্বাদ ৰাইজৰ মৰম আশীৰ্বাদ যিমান পাৰোঁ আমি গাই যাম ন আজি তেতিয়া মই মানে এঘণ্টাৰ ভিতৰত বা 1.5 ঘণ্টাৰ ভিতৰত বহুত বেছি মোৰ মানে এনেকুৱা হৈ আছে মই কথাই পাতোনে আজি গানেই শুনো আজি বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু মাজে মাজে ছ'চিয়েল মিডিয়াত দেখি থাকোঁ এই বৰ্ণালী আমেৰিকাত আছে এই বৰ্ণালী লণ্ডনত আছে সেই কথাবিলাকো মোৰ অলপ জানিবৰ মন গৈছে মানুহবিলাকৰ মৰম সেই মৰমটোৰ মাজত থাকি অলপ বেলেগ ফিল হয় নেকি যে কেনেকুৱা ফিল হয় যেতিয়া অসমত থকা মানে অসমৰ পৰা গৈ আমেৰিকাত ছেটেল হোৱা মানুহ বা লণ্ডনত ছেটেল হোৱা মানুহ তেওঁলোকে যেতিয়া মাতে সেই ফিলটো কেনেকুৱা সেইটো বিৰাট ভাল ফিল কুমুদা ভাল লাগে নিজকে যেতিয়া প্ৰথমবাৰ যেতিয়া গৈছিলোঁ তেতিয়া বেলেগ ধৰণৰ অনুভৱ আছিলে এতিয়া যেতিয়া যাওঁ এতিয়া প্ৰতি বছৰে যোৱা হয় আপোনাৰ ইণ্টাৰনেশ্যনেল শ্ব' কৰা হয় এতিয়া অনুভৱবিলাক বেলেগ ধৰণৰ হৈ গৈ আছে মোৰ মানে বহুত জেগা চালোঁ এটা মানে হেৰি আছে মানে এটা কাৰণ আছে তাত গ'লে মানুহবিলাকে কোনটো গান বেছি ৰিকুৱেষ্ট কৰে তাত গ'লে মানুহে মানে অকল নিজৰ গানখিনিয়ে নহয় পুৰণা গানখিনি তেওঁলোকে খুব শুনিব বিচাৰে ধৰক ডক্টৰ ভূপেন হাজৰিকাৰ গীত জয়ন্ত হাজৰিকাদেৱৰ গীত খগেন মহন্তদেৱৰ গীত তাৰপাছত দীপালী বৰঠাকুৰ বাইদেউৰ গীত সেইবিলাকো আমাৰ কণ্ঠত শুনিব বিচাৰে আৰু সেইবিলাক গীত তেতিয়া গাবলৈ পালে খুব ভাল লাগে যিটো আমাৰ ইয়াতে অত্যন্ত কম গোৱা হৈ আছে মানে এনেকুৱা হয় মোৰ এটা কথা এতিয়া সুধিব মন গৈছে যে এই যে গানবিলাক নিজৰ লগত ৰিলেট হয় নে নহয় মানে আপোনাৰ নিজৰ লগত কোনোবাটো গান এনেকুৱা যে অলপ নিজৰ মনটোৰ লগত সোমাই থাকে মানে 8-10 হাজাৰ গানৰ মাজৰ পৰা কোনটো নিজৰ বেছি গাত লাগে মই সেই কথাটো সুধিছোঁ কোনটো গানে নিজৰ গাত লগাই দিয়ে একেবাৰে হয় বহুত আছে এনেকুৱা গান আপোনাৰ লাহে লাহে গানটো তেনেকুৱা এটা গীত যিটো গীতত মানে যিটো অনুভৱ দি পেলাই গাইছিলোঁ মই অনুভৱটো একেবাৰে নিজৰ আছিলে তাৰমানে কথাখিনি আচলতে মই কৈছিলোঁ যে কিয়নো আৰু সেইখিনি যিখিনি সময়ত গাইছোঁ সেইখিনি সময়ত ধৰক আমি মানে কলেজ আজি চব খোলাখুলিকৈ ক'ব পাৰি কলেজীয়া দিনৰ সেইটো সময়ত তো যাক কৈছোঁ সেইটো কনভে কৰিছোঁ ভাই কিমান আই লাভ ইউ ক'ব লাগে আৰু চকুৰ ভাষাত বুজি পোৱা না এই কথাটোকে মই সুধিব গৈছোঁ মানে এই গান শুনা মানুহবিলাক অলপ ৰোমান্টিক হয় অবভিয়াছলি আৰু মানুহৰ জীৱনত প্ৰেম কিমান প্ৰয়োজন বহুত প্ৰয়োজন দাদা প্ৰেম যদি নাথাকে তেতিয়াহ'লে জীৱনটো অসাৰ প্ৰেম লাগে প্ৰেমেহে আচলতে মই ভাবোঁ যে আপোনাক কাম কৰাত বহুত প্ৰেৰণা যোগায় যিকোনো এটা কাম আপোনাৰ উদ্যমটোৱে বেলেগ হৈ যায় যেতিয়া আপোনাৰ প্ৰেম থাকে তাতে তো তাৰ সেই প্ৰেমৰ সংজ্ঞাটোৱে বেলেগ বুলি মই ভাবোঁ আৰু যিবিলাক ব্যৰ্থ হয় তেওঁলোকৰ কাৰণে কি আছে তো ব্যৰ্থ হ'লেও দাদা তাতো ওলায় কিন্তু সেইটোততো মই ভাবোঁ যে তাক যদি পজিটিভলি লয় যে ব্যৰ্থ প্ৰেমৰ যেতিয়া পজিটিভনেছ থাকে তেতিয়াতো আপোনাৰ কেনেকুৱা গান ওলায় আৰু বিমূৰ্ত মোৰ নিশাতি যেন ওলায় এটা কথা বিশ্বাস হয়নে মানে মই এই কথাটো মানে ৰিলৰ কাৰণে সোধা বুলিও মানে ইউ কেন টেক ইট ব্যৰ্থ মানুহবিলাকে বেছি ছাকচেছফুল হয় আৰু ব্যৰ্থ মানুহবিলাক বেছি ৰোমান্টিক হয় তেনেকুৱা ধৰণৰ ধাৰণা এটা আছে নেকি মই নাভাবোঁ দাদা তেনেকুৱা ধৰণৰ ধাৰণা আছে বুলি কাৰণ
আচলতে ব্যৰ্থতাটো ক'ত আমি সেইটো চাব লাগিব, ক'ত ব্যৰ্থ হৈছে। কেতিয়াবা কেতিয়াবা কি হয়, বহুতে ভাবে যে খুব ধুনীয়া এটা চলি আছে, কিন্তু ভিতৰত ক'ৰবাত আপোনাৰ এমটিনেছ থাকিব পাৰে, ভিতৰত আপুনি ক'ৰবাত খালী। সেই খালীটো আপোনাৰ সংগীতৰ কথা মই কৈছোঁ, সংগীতত যেতিয়া সেইটো প্ৰকাশ পায়, তেতিয়া তাৰ সংগীতৰ মানে গানৰ হওক, আপোনাৰ গীতৰ ৰচনা হওক, তাৰ এটা বেলেগ ধৰণৰ এটা পজিশ্যন গৈ পেলাই পায়গৈ। আৰু সেই খালীপনটো লাগে মানুহক। সেই যে আমি সেইকাৰণে কওঁ যে অকণমান খালী লাগে, অলপ স্পেচ লাগে, অলপ নিজৰ জোনত থাকি ভাল পাওঁ। ধৰক আপোনাৰ 10জনে কথা পাতি থাকে নহয়, মই কেতিয়াবা কেতিয়াবা সেইটোৰ পৰা অফ হৈ যাওঁ। মোক আপুনি প্ৰায় দেখিবচোন কেতিয়াবা হয় এনেকৈ বহি থাকোঁ, চকু খজুৱাই, মূৰ খজুৱাই, ইফালে সিফালে চাই থাকোঁ, মানে মই সেইটো জোনৰ পৰা ওলালোঁ। সেই তেনেকুৱা, সেই খালীপনটো লাগে। আৰু ব্যৰ্থ হ'লে কিন্তু গানত ক্ৰিয়েটিভিটিত বহুত ছাকচেছফুল হয়। তেতিয়া ধৰক আপোনাৰ বিমূৰ তমূৰ নিশাতি যেন ওলায়, তেতিয়া মায়া মাথো মায়া ওলায়, তেতিয়া মানে আশা ওলায়, তেতিয়া তেনেকৈ বুলি মই ভাবোঁ। সেনেকুৱা ধৰণৰ এতিয়া লাহে লাহে ওলায়, এনেকুৱা আৰু অলপ ধৰণৰ সুধো। বহুত গীত ওলায়। আৰু অলপ সুধো, হয়, ব্যৰ্থ হোৱাৰ অভিজ্ঞতা আছেনে নাই? আছে দাদা, 100% আছে ব্যৰ্থ হোৱাৰ অভিজ্ঞতা। আৰু ব্যৰ্থ বহুতবাৰেই হৈছোঁ, আৰু সেইটো সেই তেনেকুৱা গীতত প্ৰাণ পাইছে সেইখিনি বস্তুৱে, ব্যৰ্থতাই। আৰু কেতিয়াবা গান এটা গাওঁতে যদি আপোনাৰ সেই ভাৱটো যদি নাহে, তেতিয়াহ'লে সেই দিনলৈ অকণমান যদি গুচি যাওঁগৈ, লগে লগে মানে গানটো গাওঁতে সুবিধা হৈ যায়। গতিকে ব্যৰ্থতা আছে, লাগে। লাগে। বৰ্ণালী বুলি ক'লে এটা সময়ত জানমণি, মৰম জান, ৰাংঢালী, বহুত সেই ছিৰিজবিলাকত বাজি আছিলে। আৰু বিহুৰ বতৰ বা উৎসৱৰ বতৰত বৰ্ণালী কলিতাৰ মানে গান লাগিছিলে। মানে এনেকুৱা নহয় যে এতিয়া নালাগে, এতিয়াও লাগে। এতিয়াও আজি যদি মই গাঁৱত গৈ এটা অনুষ্ঠান কৰোঁ, তেতিয়াও বৰ্ণালী কলিতাৰ কোনোবা নহয় কোনোবা এজন শিল্পীয়ে বৰ্ণালী কলিতাক গোৱা এটা গীত গাবই। মানে বৰ্ণালী কলিতাক চবেই পোৱা নাই, কিন্তু তেনেকুৱা ধৰণৰ এটা নহয় এটা গীত আহিবই। আৰু যেতিয়া আমি অনুষ্ঠান কৰোঁ, যে কোনোবাই নহয় কোনোবাই নাচিবলৈ এটা গান বৰ্ণালী লগাবই। সেইকাৰণে মই সুধিছোঁ যে এতিয়া উৎসৱৰ বতৰ চলি আছে, শীতৰ বতৰ, যিহেতু আমি শীতৰ এই সন্ধিয়াটো বহিছোঁ, তেনেকুৱা এটা গান য'ত চবে নিজকে ৰিলেট কৰিব পাৰে, তেনেকুৱা ধৰণৰ গান এটাৰ মাজলৈ যাম বুলি ভাবিছোঁ। ঠিক আছে, হ'ব। কিন্তু তেনেকুৱা ধৰণৰ গান আপোনাৰ মই গোৱাও বহুত আছে। তেনেকুৱা ধৰণৰ বিহুও আছে, তেনেকুৱা ধৰণৰ আধুনিক গীতো আছে। এতিয়া মই এইটো জানিব বিচাৰিম যে কি শুনিব এতিয়া। মানে দৰ্শকেতো ক'ব নোৱাৰে, দৰ্শকৰ হৈ ময়ে কৈছোঁ, বিহুৰ পৰাই যাওঁ তেনেহ'লে। অলপ বিহু ফিলটো চলি আছে এতিয়া, যিহেতু বিহুৰ গান এটাৰ মাজত। ঠিক আছে, মই এটা বিহু তেতিয়াহ'লে মই গাইছোঁ। বিহু নোগোৱাকৈ আচলতে মোক কৰোঁ পৰাই এৰি নিদিয়ে, গাবই লাগিব। মই আচলতে আপোনাক এইখিনিতে মই কওঁ যে মই মানুহজনী আচলতে শাস্ত্ৰীয় সংগীতৰহে আছিলোঁ। শাস্ত্ৰীয় সংগীত গাই খুব ভাল পাইছিলোঁ। মোৰ মন আছিলে যে শাস্ত্ৰীয় সংগীতত মই কিবা এটা কৰিম, কিন্তু ভগৱানে মানে মোৰ কপালত কাজিৰঙা বৰ ধুনীয়া লিখি দিলে। নাই, আচলতে মই চাওঁ, মানে আমি যেতিয়া গান শুনো, কিছুমান গানত মানুহক ৰিলেট কৰিব পাৰি। আৰু এনেকুৱা হৈ যায় গানটো যেন সেইটো কাজিৰঙা বৰ ধুনীয়া বৰ্ণালীৰ কাৰণে আছিল, ঠিক তেনেকুৱা ধৰণৰ ফিল এটা আহি যায়। আচিনিয়াং গানটো বৰ্ণালীয়ে নোগোৱা হ'লে কি হয়, মানে ভাবি ভাল নালাগে বেলেগে গাব বুলি। মানে কোনোবাই গাই থাকিলেও ষ্টেজত নাই, কিবা এটা মিলা নাই, কিবা ক'ৰবাত কোনোবাখিনিত কিবা এটা মিচিং হৈ আছে। সেই ফিলটো একোটা গানত আছে। হয়, বহুত আমাৰ সময়, সেই পৰিৱেশ বহুত জড়িত হৈ আছে সেই গানবিলাকত। এটা কথা বৰ্ণালী সুধিব মন গৈছে, মানে আজিকালি কি হয়, আজিকালি গান এনেকুৱা 4-5 মিনিটৰ গান নহয়, মানে গান 4-5 মিনিটেই কৰে, মানে 30 ছেকেণ্ড ভাল হ'লেই হৈ যায়। 30 ছেকেণ্ড ৰিলত চলিলে, তাৰপিছত গান 30 ছেকেণ্ডৰ কাৰণে ছুপাৰ ডুপাৰ হিট। বাকী গোটেই গানটোত ইমান মানে কষ্ট নকৰে মানুহে। 30 ছেকেণ্ড এটা কিবাকে যদি হিট কৰি দিব পাৰি, তেনেহ'লে ষ্টাৰ। আৰু এই কথাটো কেতিয়াবা মনত আহে নে নাহে, যে 30 ছেকেণ্ডৰ গান কৰিবলগীয়া হ'ব নেকি কেতিয়াবা? বা এনেকুৱাও দেখিছোঁ যে 2-এগৰাকী ছিংগাৰ আছে, 30 ছেকেণ্ডে চলিছে, কিন্তু মানে বেয়া পাব পাৰে ক'লে, নিজকে ছুপাৰষ্টাৰ বুলিও ভাবিবলৈ লৈছে কিছুমানে, কোনোবাই বা আমিও, দৰ্শকেও সেইটো দিছে। ক'ৰবাত এই কথাটো কেতিয়াবা আলোচনা হয়নে বা মনলৈ আহেনে, যে 90ত যিখিনি গান হৈছিলে বা 2010-15 মানলৈকে যিখিনি হৈছিলে, তাৰ পিছত কিন্তু গানৰ সেই ধাৰাটো নাই? সেইটো অনুভৱ হয়, ফিল হয় সেইটো বস্তুটো, যে গান বুলিবলৈ এতিয়া খালি সেই 30 ছেকেণ্ডৰ লাইনছখিনি বহুত জৰুৰী। মেক্সিমাম আপুনি 90% সেইটোৱে পাব। সেনেকুৱা হ'ব বুলি কিন্তু কেতিয়াও ভবা নাছিলোঁ দেই, সেনেকুৱা দিনো আহিব বুলি। আৰু
আমি যেতিয়া গান গাবলৈ আহিছোঁ তেতিয়া আপুনি জানে, আপুনি আমাক তেতিয়াৰ পৰা পাইছে। আমিতো মোবাইলো লোৱা নাছিলোঁ, মোবাইল আমি নাজানিছিলোঁ, আমি বেলেগৰ ঘৰত গৈ টিভি চোৱা মানুহ তেনেকুৱাতে সেই দিনৰ পৰা আমি আছিলোঁ। লাহে লাহে আমি কম্পিউটাৰ ডেস্কটপ জানিলোঁ। তাৰ মাজত এটা কথা এড কৰি দিব লাগিব যে এতিয়া মই নিজে কৈ দিছোঁ যে বৰ্ণালী কলিতাই প্ৰায় 25ৰ পৰা 27-28 বছৰমান হ'ল গানৰ ফিল্ডত। আজি আমি তেনেকৈ চেলিব্ৰেট কৰোঁ নেকি বৰ্ণালী কলিতাৰ 25 বছৰ অসমীয়া সংগীতত? থেংক ইউ দাদা, পাৰি পাৰি পাৰি, সেই বুলিয়ে লৈছোঁ আমি এতিয়াৰ পৰা অনুষ্ঠানটো তেনেকৈ যাম। ধন্যবাদ ধন্যবাদ আপোনালৈও, DY365লৈও সঁচাই 25 বছৰীয়া যিটো সাংগীতিক জাৰ্ণি সেইটো যে আপোনাক ইমান ধুনীয়াকৈ কাভাৰ কৰিছে, বহুত বহুত ধন্যবাদ। এই 25 বছৰত মানে আমি 90ৰ কথাটো ক'লোঁ, মানুহে কোনোবাই বেয়া পাব পাৰে, এজন দুজনে বেয়া পালেও একো কথা নাই, মানে পৃথিৱীটোৰ চব মানুহে বৰ্ণালীকো ভাল নাপায়, নেপায়? নাই 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 নাপায় নাপায়, সেইটো সম্ভৱো নহয় দাদা, চবকে ভাল লগোৱাটো সম্ভৱ নহয়, সম্ভৱ নহয়। এজন দুজনে বেয়া পাবই, এজন দুজনে বেয়া পাব, নিমিলে যে ভাববিলাক, 5টা আঙুলি সমান নহয়, ভাব নিমিলে, ভাব বিনিময় নিমিলে, কেনেকৈ ভাল পাব? বহুত কথা থাকে, মই কিবা এটা কথা বেয়া পাই যাব, তেওঁলোকে কোৱা কিবা এটা কথা ময়ো হাৰ্ট হৈ যাব পাৰোঁ, তো গতিকে নট পচিবল। কিন্তু যিটো সত্য বা যিটো আমি মানে ধৰক এক্সপিৰিয়েঞ্চ কৰি আহিছোঁ, সেইটো হিচাপত মই ক'ব পাৰোঁ যে গান কেতিয়াও 30 মিনিটৰ হ'ব নালাগে, 30 ছেকেণ্ডৰ, গান কেতিয়াও 30 ছেকেণ্ডৰ হ'ব নালাগে। গান হৈছে এটা ভাব, যিটো আমি কবিতাত যেনেকৈ ভাব দিওঁ, কবিতাৰ কথাটো বেলেগ আৰু গানৰ কথাটো গীতৰ মাজেৰে আমি ভাব প্ৰকাশ কৰোঁ। তো সেই ভাবত তাৰমানে আপোনাৰ ভাবটো 30 ছেকেণ্ডৰ হ'ব নোৱাৰে, 5 মিনিটৰো হ'ব নোৱাৰে, কিন্তু তথাপি 5 মিনিটত কি হৈ যায়, আমি কথা এটা সজাব পাৰোঁ, যে আমি কাহিনী এটা কল্পনা কৰি যাব পাৰোঁ, আমি কল্পনা কৰিব পাৰোঁ, আমি প্ৰেজেণ্ট কৰিব পাৰোঁ কাহিনীটো। কিন্তু 30 ছেকেণ্ডত সেইটো সম্ভৱ নহয়। সেইটো আগতেও আছিলে যে এই গানটোৰ কিন্তু এই লাইনটো বৰ ধুনীয়া দেই, কেটচি, তো এই লাইনটোৰ ওপৰত তাৰমানে আমি গুৰুত্ব দিছিলোঁ আগতেও। কিন্তু ধৰক মই 2004ত কৰিছিলোঁ নদীত গা ধুবলৈ মোৰো মন আছিলে, চৰাই মৰে ৰৈ মানুহ মৰে কৈ, মই মৰিম যদি নাপাওঁ তোমাক সঁচাকৈ। তো সেই লাইনটোত গুৰুত্ব দিছিলোঁ, কিন্তু নিদিয়া নহয়। কিন্তু তাৰ পাছত যিখিনি আমি কথা কৈ গৈ আছোঁ, একেবাৰে আপোনাৰ একেলগে নাৱত উঠি যাম, আমি চৈ দিম, ঘৰৰ মানুহক আমি নোকোৱাকৈ আমি পলাই গুচি যামে আমি দক্ষিণ পাৰলৈ। তো আমি শব্দ হওক, গাঁথনি হওক, সেই তাত আমি আমাৰ ভাগবিলাক আমি প্ৰকাশ কৰিছিলোঁ। প্ৰথম অন্তৰাত এটা ভাগ থাকে, দ্বিতীয় অন্তৰাত ভাগ থাকে। কিন্তু এতিয়া গান আপোনাৰ 3 মিনিটৰ হৈ গ'ল, 3 মিনিটতে আপোনাৰ প্ৰথম অন্তৰা, দ্বিতীয় অন্তৰা, ক'তো ৰিপিট নহয়, তেনেকুৱা ধৰণৰ কথা আহি গ'লগৈ। কিন্তু 30 ছেকেণ্ডৰ বস্তুটো যিটো হৈছে, সেইটো আপোনাৰ এতিয়া কি বুলি ক'ম কওকচোন, মোক ক'বলৈ ভাষাই নাই আচলতে। মানে সেইটো ঠিকেই, মানে এতিয়া বহুতেই ভাবে যে ছ'চিয়েল মিডিয়াত গানটো চলিলে, কিন্তু এতিয়া আমি আছিনাং মানে কি হয় সেইটো আমি গোটেই শুনি থাকিব পাৰোঁ লাহে লাহে। আমি তেতিয়া শুনিছিলোঁ, এতিয়াও মানে সদায় এটা ফিল পাওঁ। কিন্তু 30 ছেকেণ্ডৰ গান যিটো ছ'চিয়েল মিডিয়াত চলে, মই যিটো ভাবিছোঁ সেই ছ'চিয়েল মিডিয়াত চলা গানটো এই ফৰ দ্য টাইমিং চলে, মানে চিৰস্থায়ী নহয় সেই গানটো। আপুনি এইটো এটা বস্তু মন কৰিছেনে? মই মন কৰিছোঁ এইটো এটা বস্তু, যে আমি অনুষ্ঠান কৰিবলৈ যেতিয়া যাওঁ, তেতিয়া ধৰক আপোনাৰ 30 ছেকেণ্ডৰ যিকণ সময়, সেইকণ গালেহে তাৰমানে যিসকলে নাচি থাকে আগফালে, তেওঁলোকে ধৰক গানটোৰ আৰম্ভণি বা তেওঁলোকে ধৰিব পৰা নাই এইটো কোনটো গান, যে সেই 30 ছেকেণ্ড পাৰ্টখন আহিলে, তেতিয়া তেওঁলোকে গম পালে এইটো গান, তাৰ পাছত নাচিবলৈ আৰম্ভ কৰে। তেতিয়া আপুনি ভাবক যে গানৰ তাৰমানে স্থায়িত্বটো কিমান কমি গৈছে। সেইটো স্থায়ী নহয়, মানে 30 ছেকেণ্ড যিটো গান চলিছে, মানে গান কিন্তু স্থায়ী নহ'লে দাদা, মই ভাবোঁ সেই শিল্পীগৰাকীও কিন্তু স্থায়ী নহ'ব। যদি বহুত আহিলো, বহুত গ'লো, তেনেকুৱা ওলাইও আছে। মোৰ বেলেগ এটা কথা ক'বৰ মন গৈছে, আজিকালি বহুতে ষ্টেজতো গানত বাৰু ভিডিঅ' কৰিলে কৰেই, ষ্টেজতো লিপছ মিলাই। কিবা ক'ব মন আছে নেকি? নাপায়, মই সেইটোৱে ক'ম। দৰ্শকে বহুত কষ্ট কৰে, বিশেষকৈ মই বাহিৰৰ কথা নকওঁ দেই, আমাৰ অসমীয়া যিবিলাক অনুষ্ঠান হয় অসমত, ঘৰে ঘৰে যে মানুহে গৈ পেলাই, ল'ৰা ছোৱালীবিলাকে গৈ চানা, এটা কিমান ফূৰ্তি। তেওঁলোকে পাৰ্টিকুলাৰ আৰ্টিষ্টজনক মাতে, আৰ্টিষ্টজনক চাম বুলি, কাৰণ তেওঁলোকে কেছেটত শুনিছে, এতিয়া ইউটিউবত শুনিছে, তেওঁলোকে ইমান ধুনীয়াকৈ শুনে, ইমান ধুনীয়া কণ্ঠৰ অধিকাৰী, ফেন হয়। তাৰপাছত তেওঁলোকে মাতে, তাৰপাছত যেতিয়া ষ্টেজত গৈ তেওঁলোকে ৰাইজক ঠগে, মই
বুলিয়ে কৈছোঁ, ঠগোৱা বুলিয়ে কৈছোঁ, সেইটো কৰিব নাপায়। আৰু ইমান যদি কনফিডেণ্ট নাই গীত গোৱাৰ, এতিয়া মই খুব ষ্ট্ৰিক্টলিয়ে কৈছোঁ এইটো কথাটো, গীত গোৱাৰ কনফিডেঞ্চ যদি নাই তেতিয়াহ'লে শিকক, শিকাৰ শেষ নাই দাদা। আমি এতিয়াও শিকি আছোঁ, এতিয়াও শিকোঁ, গতিকে শিকক, ভালকৈ শিকি লওক, প্ৰতিটো নোট কেনেকৈ লগাব লাগে সেইটো শিকক। আৰু বহুত ছিংগাৰ আছে তাৰমানে ধৰি লওক এ শ্বাৰ্পৰ চা এই চাটো চিধাকৈ লগাব নাজানে, প্ৰেক্টিছ কৰিব নাজানে, নাজানে। চাটোৱে হৈছে বেছিক নোট। যদি নাজানে তুমি গান কেনেকৈ গাবা? তুমি অনুষ্ঠানটো বহুত দূৰৰ কথা, লাখ লাখ জনতাই তোমাক চাব আহিছে, তুমি সেই ঠগনটো দিব নাপায়, কেতিয়াও ঠগিব নাপায়। লিপছ মিলোৱাটো মই একদমেই সেইটো আপোনাৰ মই বিৰোধী। কাৰণ ইমান ডাঙৰ ডাঙৰ লতাজীহঁতে গান গোৱা আমি দেখিছোঁ, কিশোৰ কুমাৰজীহঁতৰ আমি দেখিছোঁ, ভূপেন হাজৰিকাদেৱক দেখিছোঁ, আমি চবকে দেখিছোঁ। আজিৰ ডেটৰ আমি শ্ৰেয়া ঘোষাল, সুনিধি চৌহানক দেখিছোঁ, তেওঁলোকে ইমান গান গায়। অৰিজিত সিঙক সিদিনাখন দেখি গ'লোঁ, এ.আৰ. ৰেহমান দেখিলোঁ, তেওঁলোকেতো ক'তো লিপছ নিমিলাই, তেওঁলোকে পাৰফৰ্ম কৰিছে, দস্তুৰ মত পাৰফৰ্ম কৰিছে। তো যেতিয়া ৰাইজে তোমাক সেইখিনি মাননি দিছে, সেই মাননি দিয়াটো কি? সেইটো এটা টোকেন অফ লাভ, মৰম। তোমাৰ যিখিনি কষ্ট কৰিছা, সেই কষ্টখিনিৰ বিনিময়ত তোমাক সেই মাননিটো দিছে, তো সেই মাননিটোৰ মৰ্যাদাটো ৰাখিব লাগিব। মই আৰু এটা বিতৰ্কিত কথা সুধোঁ, আমাৰ এনেকুৱা যে বহুতৰ কাৰোবাৰ যোনে ভাবে যি বেয়া পাই পাব, আৰু খোলাখুলিকৈ সুধিছোঁ, কাৰোবাৰ এটা গান হিট, কাৰোবাৰ দুটা গান হিট, মানে 30 ছেকেণ্ড মাননি এনেকুৱা হৈ যায় 3, 3.5, 4 তেনেকুৱা ধৰণৰ শুনাই থাকে। আৰু সেইটোতে কি হয়, মানে ভাবে যে মোৰ দামটো অমুকতকৈ বেছি, মোৰ অলপ মানে প্ৰাউড ফিল কৰে। এই কথাটো মানে উচিত জানো? মানে মই সেই কথাটোকে সুধিছোঁ যে মানে মোৰ মাননিটো ইমান, সেইটো কৈ যিটো এটা আত্মসন্তুষ্টি, সেইটো ভাল জানো? ষ্টেটাছ চিম্বল হ'ব নালাগে, সেইটোৱে কৈছোঁ মই, ষ্টেটাছ চিম্বল বুলি বহুতে ভাবে। ষ্টেটাছ চিম্বল কেতিয়াও হ'ব নোৱাৰে। যদি মাননি লৈছা তেতিয়াহ'লে মিউজিচিয়ানৰ পৰা একদম বক্স ডাঙা যিজন আপোনাৰ আমি যিবিলাক ল'ৰা আমাৰ লগত যায়, তেওঁলোকলৈকে যাতে মাননি চবেই যাতে ধুনীয়াকৈ পায়, কোনো যাতে অসন্তুষ্ট হৈ নাথাকে, মই ভাবোঁ সেইখিনিলৈকে দায়িত্ববোধ থাকে আৰ্টিষ্টজনৰ, আৰ্টিষ্টৰ লগত আৰ্টিষ্টৰ টীমটোৰো থাকে। কাৰো ইণ্ডিভিজুৱেল মানে মাননিক লৈ মোৰ কোনো প্ৰব্লেম নাই। মই কৈছোঁ যে সন্মানটো, ইজনে আনজনক কৰা সন্মানটো, সেইটো মেইন বস্তু, সেই কথাটোহে কৈছোঁ। কোনোবাই পাৰে বেছিকৈ লওক, আৰু আৰ্টিষ্টেও আৰ্টিষ্টক দিব লাগিব। এখন শ্ব'ৰ যোনে পাতে, কমিটি মেম্বাৰ্ছখিনি, তেওঁলোকেও সেই আৰ্টিষ্টগৰাকীক সেই সন্মানখিনি দিব লাগিব। অসমৰ প্ৰতিগৰাকী আৰ্টিষ্টক সেই সন্মানটো দিব জানিব লাগিব। বহুত বেছি শুভেচ্ছা। মিউজিচিয়ানসকলে খুব ধুনীয়া বজাইছে, সকলোকে ধন্যবাদ জনাইছোঁ। আমি বিদায় ল'ম, আৰু পৰৱৰ্তী সময়ত আমি আশা কৰিম বৰ্ণালী আমাৰ মাজত আকৌ এদিন আহিব। আজি বহুতখিনি গান ৰৈ গ'ল, বহুতকেইটা মোৰ শুনিবলগীয়া গানো ৰ'ল, দৰ্শকৰো ৰ'ল। আমি আৰু এদিন লগ পাম, আৰু আজি আমি ইমানতে অনুষ্ঠান সামৰিছোঁ। শেষত আকৌ এবাৰ বৰ্ণালীক শুভেচ্ছা জনাইছোঁ। 25 বছৰীয়া অসমীয়া সংগীত যাত্ৰাৰ বাবে অভিনন্দন জনাইছোঁ। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। নমস্কাৰ।